নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত গুৰুৱাৰ বিষ উপশমৰ বাবে কিছু সহজ আৰু প্ৰভাৱশালী এক্সাৰচাইজৰ কথা আলোচনা কৰিম। আপোনালোকৰো ৰাতিপুৱা শুই উঠাৰ পিছত গুৰুৱাত অত্যন্ত বিষ হয় নেকি, যাৰ ফলত আপোনালোকে বিছনাৰ পৰা উঠি আগলৈ খোজ দিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয় নেকি, বা আপোনালোকে বেছি সময় একে ঠাইতে বহি পিছত যেতিয়া আগলৈ খোজ দিয়ে তেতিয়াহলে আপোনালোকৰ গুৰুৱাত অত্যন্ত বিষ হয় নেকি? যদি তেনেকুৱা ধৰণৰ সমস্যাত আপোনালোকেও ভুগি আছে তেতিয়াহলে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক একেবাৰে সহজ কেইটামান আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰচাইজ দেখাই দিম, যিকেইটা কৰাৰ পিছত আপোনালোকে এই বিষয়ৰ পৰা মুক্তি পাব পাৰিব। গুৰুৱাৰ বিষয়ৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে এনেকে ভৰিখন সাইডত আনি ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ প্ৰথমে বুঢ়া আঙুলটো ৰাখি পেলাই বাকি কেইটা আঙুলি এনেকে সিধাই উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 এনেকে আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এবাৰ আঙুলি কেইটা গোটেইকেইটা আঙুলি এনেকে উঠাব লাগিব। 1 2 3 4 5 6 আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে ভিতৰৰ ফালে নিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এটা সাইডে নিব লাগিব। এনেকে 1 2 3 4 5 আকৌ এনেকে এইফালে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 5 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰি দুখন এটা সমানত লৈ পেলাই এনেকে গোৱাটো উঠাব লাগিব। 1 2 3 4 এনেকে উঠাই পেলাই আপোনালোকে 5 সেকেন্ড ওপৰত হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 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 1 2 3 4 5 6 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ধৰক আপোনালোকৰ এইখন ভৰিত গুৰুৱাত বিষ আছে, এইখন ভৰি আপোনালোকে ভাল ভৰিখনৰ ঠাইৰ ওপৰত উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে এখন হাত গুৰুৱাটোত আৰু আনখন হাত আপোনালোকৰ আঙুলি কেইটাত ৰাখি এনেকে টানিব লাগিব। টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে টানোতে আপোনালোকৰ এই যিখিনি প্লেন্টাৰ ফেচিয়া মাসল আছে এই মাসলখিনিত ষ্ট্ৰেচিং ফিল হ'ব। এনেকে টানিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 যদি আপোনালোকৰ এখন ভৰিটো বিষ আছে এখন ভৰি আপোনালোকে এনেকে কৰিব পাৰিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 7 নম্বৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে আকৌ দুখন ভৰি এনেকে সমানত ৰাখিব লাগিব। ৰাখি পেলাই আপোনালোকে এবাৰ ভৰিৰ আঙুলি কেইটা ওপৰত উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10 গুৰুৱাৰ বিষৰ 7 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন টাৱেল ল'ব পাৰে বা মোৰ দৰে গামোচা ল'ব পাৰে। লৈ পেলাই আপোনালোকে এনেকে এখন পাৰি ল'ব লাগিব। লৈ পেলাই আপোনালোকে টাৱেলখনৰ ওপৰত ভৰিখন উঠাই পেলাই আঙুলি কেইটাৰে এনেকে কুচাব ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। 1 2 3 4 5 6 7 8 9
10 এইটো কৰাৰ পিছত আপোনালোকৰ ভৰিৰ যিবোৰ সৰু সৰু মাসল আছে সেই মাসলবোৰ ষ্ট্ৰেংথেন হ'ব আকৌ এনেকে সিধা কৰি ৰব লাগিব আকৌ এনেকে 1 2 3 4 5 6 আকৌ এনেকে 1 2 3 4 5 6 7 এনেকে আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব গৰুৱাৰ বিষৰ 8 নম্বৰ এক্সাৰসাইজ মানে লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা বটলত ঠাণ্ডা পানী ল'ব লাগিব লৈ পেলাই আপোনালোকে বটলটো গৰুৱাৰটোৰ তলত ৰাখি পেলাই এনেকে ঘূৰাব লাগিব 1 গৰুৱাৰ পৰা একেবাৰে ভৰিৰ আঙুলিলৈকে এনেকে ঘূৰাব লাগিব 1 2 আকৌ এনেকে 3 4 5 6 7 এখন ভৰিত 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত এখন ভৰিৰ কাৰণে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব গৰুৱাৰ বিষৰ কাৰণে আজিলৈ এইখিনি এক্সাৰসাইজ আপোনালোকৰ যদি কিবা ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কান্ধৰ বিষৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়ালে লেফট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰিব পাৰে